কম ইয়াত বিভিন্ন প্ৰান্তৰ মানুহ ইয়াত উপস্থিত হৈছে। মোৰ ল'ৰা মাধুৰ্য তালুকদাৰ যোৱাকালি 10 বজাত আমি মৃত বুলি ঘোষণা আমি পাইছোঁ আৰু সেইমৰ্মে আজি পৰিয়ালবৰ্গই যোৱা দিনৰ পৰা আজিলৈকে আমি শোকাকুলগ্ৰস্ত হৈ আছোঁ আৰু তেওঁৰ এই আত্মাৰ সদ্গতিৰ কাৰণে তেওঁ মুক্তি পায় তাৰ কামনাৰে মই পৰিয়ালৰ সকলোৰে হৈ মই তেওঁৰ দেউতা হৈ মই ক্ষমা ভিক্ষা কৰিছোঁ, মই আশীৰ্বাদ কৰিছোঁ তেওঁ যেন সুখত থাকে, শান্তি পায়। দেশমাতৃৰ আচলতে ওলাই গৈছিল, কেইমাহ হৈছিল? তেওঁ জানুৱাৰীৰ 17 তাৰিখে আমাৰ ইয়াৰ পৰা মই নি বঙাইগাঁও ষ্টেচনত দিল্লীৰ গাড়ীত উঠাই দিছিলোঁ। সেইদিনা আছিল মাঘ মাহৰ 3 তাৰিখ। সেই যি 21 তাৰিখে 3 দিন লাগছি যাওঁতে, 21 তাৰিখে তেওঁ তাতে পাঞ্জাৱত জইন কৰিছে। জইন কৰাৰ পাছত আজিলৈকে ইয়াৰ মাজতে ছুটি কাটিছিলে এই ছেপ্টেম্বৰৰ 6 তাৰিখে। 6 তাৰিখে আহিলে আমাৰ ঘৰ হয়তো 7 তাৰিখে ৰাতিপুৱা 10 মান বজাত আহি পালে হয়। কিন্তু কালক্ৰমত তেওঁৰ কালে লম্বিছে। কালক্ৰমত তেওঁ সেই ছুটি পাঞ্জাৱত বিধ্বস্ত বানপানী হোৱাৰ কাৰণে তেওঁলোকৰ এই গ্ৰুপটোৰে এই ছুটিৰ এটি নাকচ কৰিছে কোম্পানীৰ ফালৰ পৰা। সেইমতে তেওঁ থাকি আমি ফোনাফোনি হৈ আছোঁ। ৰেগুলাৰ আমি শনিবাৰ আৰু ৰবিবাৰে আমি ফোন পাওঁ। শনিবাৰে ৰাতি 10 মান বজাত আৰু ৰবিবাৰৰ দিনটো আৰু ৰাতি 8:30 মান বজালৈকে আমি তেওঁৰ ফোন পাওঁ ল'ৰাটোৰ। তাৰপিছত ফোন লৈ যায় আমি নাপাওঁ, সেই সপ্তাহটো আৰু ফোন নিদিয়ে। তাৰপিছত শুকুৰবাৰেতো আমি ফোন পাই নাই, এই যোৱা শুকুৰবাৰে। শনিবাৰে দিনৰ বগলততো তেওঁ ট্ৰেইনিঙত আছে ল'ৰাটো। গধূলি 8:30 মান বজাত আমি ফোন পাইছোঁ। ফোনত সুন্দৰ কথা পাতিছে। পাতি তেওঁ সেই অৱস্থাত যি চিৰিয়াছ হৈ আছে ল'ৰাটোৱেও গম পোৱা নাই, আমিও জানা নাই, আমাক কোৱা নাই মানে আমি কেনেকৈ গম পাম। ল'ৰাটোৱে কৈছে যে মোৰ অলপ চৰ্দি হৈ আছে আৰু অলপ কাহ হৈ আছে, ঔষধ খাইছোঁ, ভাল পাইছোঁ। এনেকৈ মোৰ লগত, মাকৰ লগত, বাইদেউৰ লগত অৰ্থাৎ তেওঁৰ বাইদেউ কথা পাতি তাতে এনেকৈ থাকি গ'ল। ৰবিবাৰে সুন্দৰ দিনত কথা বতৰা হৈ আছে, কিন্তু শনিবাৰে ৰাতি কিন্তু তেওঁক মেডিকেলত এডমিট কৰিছে, আমি গম পোৱা নাই। আমি ৰাতি আৰু 12 বজাৰ পাছত আৰু ফোন নাপাওঁতো, গম পোৱা নাই। ৰবিবাৰে সন্ধিয়া 8:30 মান বজাত মই ফোন কৰিছোঁ যে দেউতা ক'ত তুমি? বোলো মই দেউতা মেডিকেলতে আছোঁ, অসুখ হৈছিল, মই অলপ ভালো পাইছোঁ, ভাতো খাইছোঁ। বোলো ঠিকে আছে দে, তই ভালকৈ কথাটো চিৰিয়াছলি কবি, তোৰ কি হৈছে কি হোৱা নাই, পৰীক্ষা যদি কৰিব লগা আছে গোটেইখিনি কৰি ল'বি। এইখিনি মোৰ ফালৰ পৰা মই কৈছোঁ। তাৰপাছত মাকৰ লগত, ভনীয়েকৰ লগত ফোন কৰিছে। ফোন কৰি তেওঁক ঘুমটি মাৰিব বাগাৰ দিয়াৰ কাৰণে দিলাক। সেনেকৈ থাকি তাৰে পিছত ৰাতি আমি ইটা শুনামতে 11 মান বজাৰ পৰা তেওঁ ICUত ভৰ্তি কৰিছে ৰবিবাৰে। আমি শুনা কথা, আমিতো দেখাই নাই। ICUত ভৰ্তি কৰাৰ পাছত আমি গম পোৱা নাই। ৰাতিপুৱা 3:30 বজাত ল'ৰাটোৰ লগত যিজন কমাণ্ডেণ্ট থাকে তেওঁ মোক লগি ফোন কৰিছে। ফোন কৰাৰ পাছত মই আৰু হিন্দী বুজি নাপাওঁ, ক'ব নোৱাৰোঁ ইমান। মই ক'লোঁ যে মই হিন্দী বুজি নাপাওঁ, আপুনি এজন বেলেগ মানুহক দিয়ক, অসমীয়াত কওক, মই অসমীয়াত ক'ম। তাৰপাছত আমাৰ ল'ৰাটোৰ লগত, মাধুৰ্য তালুকদাৰৰ লগত যিজন ল'ৰাই একেলগে জইন কৰিছিল, শিমলাতলৰ মানস দাস বুলি, তেওঁক দিলাক ফোনটো কামাণ্ডানে। তেতিয়া সি মোক ক'লাক, দাদা হেৰি হৈছে, সিয়াক কালি ৰাতি ICUত ভৰা হৈছে, এতিয়া বৰ্তমান ট্ৰিটমেণ্ট চলি আছে, চিন্তা কৰিব নালাগে, ভাল হ'ব। এইখিনি কৈ তেওঁলোকে ফোনটো কাটি দিছে। কাটি দি তাৰপিছত মই কি কৰিম কি নকৰিম মই নিজেই একো চিন্তা কৰিব নোৱাৰি মই নিজে এটা ডিচিশ্যন ল'লোঁ যে মই মানুহ তালৈ আজি পঠাম তেনে উপায়ে। সেই বুলি মই মানুহ ঠিক কৰি কৈছোঁ যে যেনে তেনে ফ্লাইটৰ 2টা টিকট কাট, তাকে যাব লাগিব, যদি যাই পাওঁ আমি যাতে ট্ৰিটমেণ্ট ঠিক হ'লে আমি তাকে লৈ আহিম, এই ভাৱনা। এনেকৈ থাকি টিকটৰ যোগাযোগ কৰি টিকটটো লগে লগে নাপায়, অলপ দেৰি হ'ল। দেৰি হোৱাৰ পাছত 10 মান বজাত খবৰ পালোঁ যে মাধুৰ্য তালুকদাৰ ডেথ। আৰু সেই মৰ্মে আজি এটি
মানে যোৱাকালিৰ কথা সোমবাৰে ডেথ হৈছে এতিয়া তেওঁলোকৰ মতে আমি সেই সোমবাৰে হ'ব লাগিছে তেওঁলোকৰ মতে কিজানি ৰাতিয়ে ৰবিবাৰে ৰাতিয়ে কিজানি ডেথ হৈছে আমাক এনেকৈ কৈছে এতিয়া নাজানো ধৰ্মটো আমি ধৰ্মক বিশ্বাস কৰি চলা মানুহ গতিকে যিয়ে নহওক এতিয়া সেই মৰ্মে আমি আৰু টিকটটো আমি লওঁ নহ'ল ডেট পাই ফোনাফোনি কৰি আছোঁ এতিয়া আহি থকা বুলি কৈছে কেতিয়া আহি পাব কি হ'ব কিন্তু আমাৰ পৰিয়ালবৰ্গৰ ইয়াৰ পৰাৰ শোকাগ্ৰস্ত খবৰ আৰু বাকী নাই আৰু এইখিনিয়ে মোৰ ক'ব লগা घटना उसका बुखार आ गया था ठीक है एक दिन पहले बुखार आ गया था अचानक बुखार डेंगू जो मलेरिया है ना बुखार आ गया वहाँ जो अभी अचानक बाहर आने का बजाय उसमें क्या पानी वगैरह ख़राब हो गया तो डेंगू मलेरिया तकरीबन आदमी का हो रहा है पानी का वजह हो रहा है वो तो ये भी उसमें चपट में आ गया ठीक है ट्रीटमेंट हॉस्पिटल वगैरह लेके गया था ट्रीटमेंट हुआ कितना दिन से हुआ था वो बस अचानक हो गया बीमार ठीक है सर ये आप लोगों का हॉस्पिटल में है या प्राइवेट ना हमारा हॉस्पिटल था उसके बाद जो हमारा फर्स्ट एड देने के बाद फिर हम सिविल में रेफर किया था वहाँ हॉस्पिटल में कितना दिन रहा वो ज़्यादा नहीं एक दिन था ठीक है अचानक उसमें क्या है प्लेट वगैरह डाउन हो जाता है टाइफाइड और डेंगू होगा ना अचानक प्लेट डाउन होने से फिर वो उसमें सांस वगैरह भी तकलीफ दे देता है फिर एग्जामिनेशन में डेंगू हुआ क्या हाँ डेंगू निकला है एग्जामिनेशन में ठीक है तो इसमें हम लोग को भी दुख है बेचारा 20 साल का है ठीक है ट्रेनिंग कर रहा था 6 महीने ट्रेनिंग कर लिया 6 महीना कंप्लीट हो गया अभी वो उनका जो मिट्रम मिलता है ना वो भी आने वाला है सभी को मिट्रम अभी आ जाएगा होने वाला था उनका भी छुट्टी हो गया था हो गया था मतलब अचानक ये हो गया बाहर का हाँ उसको बाहर ज़्यादा आगे पंजाब में ज़्यादा नुकसान हो गया था इसी चक्कर में अभी क्या करेगा यहाँ पे क्या करेगा आप लोगों का कौन सा इनको यहाँ हम लेके आए सलामी वगैरह देंगे वहाँ तक ले जाएंगे लेने के बाद सलामी वगैरह देंगे ठीक है ये जबन आपका रेजिमेंट का था हाँ हमारा BSF का है STC खारका जो है वहाँ ट्रेनिंग कर रहा था अंडर ट्रेनिंग में था ठीक है इसका बेनिफिट वगैरह भी मिलेगा इस बार नहीं पेंशन मिलेगा मतलब 15,000 15,500 रुपये मिलेगा 10 साल के लिए ठीक है उसके बाद फैमिली जो पेंशन लगेगा तो थोड़ा कम हो जाएगा 10 साल के मिलेगा उसको जो मेडिकल फैसिलिटी भी है उसका 1,000 रुपये वो भी मिलेगा हर महीना उसके बाद आपका और भी कुछ पैसा मिलेगा जैसे बैंक का एक इंश्योरेंस है हमारे CPOs का है ऑल पैरामिलिट्री का है उसमें लगभग इसका 50 लाख रुपये मिलेगा ठीक है वो मिल जाएगा बाकी इसमें हमारा भी दुख है क्या करे ऊपर वाला का जो है उसमें कुछ हम कुछ कर नहीं सकते बस আচলতে এই অঞ্চলত আজি এটা বৰ শোকৰ চাপ পৰিছে মাধুৰ্য ল'ৰাজনক আমি সমস্তই যেনেকৈ জানো আচলতে মাধুৰ্যই আছিলে কিন্তু নিয়তিৰ খেলা বীৰগতি পালে যোৱাকালি দিনৰ 10 বজাত বুলি আমি ইনফৰমেশ্যন পাইছোঁ 10 বজাৰ পৰা এই অঞ্চলৰ মানুহৰ গাত অশান্তিৰ বিষ চলিছে কান্দিছে আহিছে সান্তনা দিছে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই বীৰগতি পোৱা মাধুৰ্যৰ জীৱ যাতে ঈশ্বৰে মুক্তি দিয়ে শান্তিত ৰাখে স্বৰ্গত বাস কৰে তাৰ কাৰণে অঞ্চলৰ ৰাইজে সেয়াই কৈছোঁ তাত বাদে আমাৰ আৰু ক'বলগীয়া নাথাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত